হে গাইছ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি হ'ব মানে এই চাংঘৰটোত 24 ঘণ্টা চেলেঞ্জ। চাওঁ থাকিব পাৰোঁনে নোৱাৰোঁ। প্ৰথমতে চাংঘৰটো এপাক ভাল ধৰণে দেখুৱাইছোঁ চব পাকে। চাই লওক। এতিয়া ব'লক ভিতৰলৈ যাওঁ আৰু ভিতৰত মানে বহুত কিবা কিবি বস্তু সোমাই থৈ দিছোঁ। খোৱা বোৱা ধৰি অনেকখিনি কিবা কিবি আছে আৰু। এবাৰ সোমালে মানে ওলাব নোৱাৰোঁ। এখন দাঙি পেনানি দৰ্জা লগাব লাগিব আৰু এইখন দৰ্জাখন মানে বহুত ষ্ট্ৰংকৈ বনোৱা হৈছে। এইবোৰ চাই লওক কিমান গাঁঠি দিয়া আছে, কিমান বাঁহ মৰা আছে আৰু এই চাইডে এটা হেৰিও আছে ৰছী, যোনডালে মানে এইডালত বান্ধি দিব পাৰিম। টেনশ্যন নাই, থাকিব পাৰিলে হয় আৰু। আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত উঠিবলৈকে কষ্ট আছে। প্ৰথমতে উঠি লওঁ, তাৰপিছত দেখুৱাই আছোঁ। সোমাই আহিলোঁ 24 ঘণ্টাৰ কাৰণে চাংঘৰটোত। পূৰা মানে কিবা এটা ফিল আহিছে, ওখ ওখ মজা আৰু গাদীও পূৰা হেভিকৈ বনাই থৈ দিছোঁ। এখন বহুত নৰাখে দিয়া আছে ইয়াত, পূৰা কোমল কোমল হৈ গৈছে। প্ৰথমতে টাইম কিমান হ'ল চাই লওক। দেখিছে 9টা বাজিবলৈ হৈ গ'ল। আজি 9টাৰ পৰা কাইলৈ 9টালৈকে থাকিব লাগিব, তেতিয়া আমাৰ 24 ঘণ্টা সম্পূৰ্ণ হ'ব। এতিয়া আপোনালোকক দেখুৱাইছোঁ কি কি আনিছোঁ। এইফালে এডাল ষ্টেণ্ড, যোনডাল মানে ৰখাই পেলাই ইয়াত ভিডিঅ' বনাব লাগিব। এইফালে এইটো বক্স, গান শুনি থাকিবলৈ মাজে মাজে এটা পানী বটল। এইফালে চাই লওক, দেখিছেই নহয় এনাৰ্জি, গাখীৰ। এইফালে এটা কদৈ আছে, এইফালে আছে এপেটি বিস্কুট। মানে শুবও পাৰে মজা, শুবও পাৰে, বহিবও পাৰে, বস্তু আছে খাবও পাৰে, মজাকৈ হাৱা বতাহ আহি থাকে অলপ। সেইটো কাৰণে এইটো চাইডে গেপ থৈছোঁ, মানে যাতে অলপ পোহৰটো আহি থাকে। যদি এইবোৰ মাৰি দিওঁ নহয় চব পূৰা ভিতৰত এন্ধাৰ হৈ যাব। এইফালে অলপ অলপ ফুটাও আছে। এই ফুটাবোৰ মানে ৰছীবোৰ বন্ধা কাৰণে হৈছে, মাৰ খাই যাব এইবোৰ, টেনশ্যন নাই। কিন্তু বাহিৰৰ পৰা আকৌ একোডাল দেখি নাপায়, ভিতৰৰ পৰা দেখি পায় অলপ অলপ। এনেকৈ যদি পূৰা এনেকৈ চাই নহয়, ক'ত থি আছোঁ সেই কিবা এটা ফিল এটা আহিছে। ৱাও, বহুত মানে কষ্টৰ ফলত, মেহনতৰ ফলত বনিছে এইটো। এইফালে এতিয়া দৰ্জাখনো মাৰি দিলোঁ। এতিয়া ভিতৰটো চাওক, পূৰা মানে এন্ধাৰ হৈ গৈছে। আৰু ইয়াত মানে ওপৰত চৰাই পৰেহি আকৌ। মই অথনি এনেকৈ শুই আছোঁ, ওপৰত লাহেকৈ চৰাই পৰিছেহি। ইয়াত গান এটা লগাই শুই থাকিবলৈ বিৰাট মজা হৈছে আৰু। খালি ভৰিটো মানে এনেকৈ মেলিবগৈ নোৱাৰে, এনেকৈ ছাইডেদি মেলিব লাগে, এনেকৈ কৰি পূৰা এনেকৈ এডজাষ্ট হৈ যায়। মজা। বতাহো ধুনীয়াকৈ দি আছে। ঠাণ্ডা দিনত গম পায় দিনটো বহুত চুটি, ৰাতিটো বহুত বেছি দীঘল। এবেলামান মানে গ'লেইগৈ আৰু। 4টা বজাত আকৌ ৰাতিয়ে হৈ যাব। ইয়াত থকা মানে বহুত টাইম হৈ গ'ল। ইউটিউবত ভিডিঅ' আপলোড দিছোঁ, মানে আপলোড হৈছে, আকৌ চেকিংটো দেখুৱাই আছে। চেকিংটোকে মানে 9টা হৈ থাকিলে, আকৌ ডিলিট কৰিলোঁ, আকৌ আপলোড দিলোঁ, আকৌ মানে উল্টা পুল্টা হ'ল। কি ক'ম আৰু, এনেকৈ হ'লে মানে বহুত কিবা কিবা লাগে। এতিয়া ইয়াত কিবা এটা খাই লওঁ, বহুত বেছি ভোক লাগি গৈছে। এইফালে গাখীৰ আছে, সেইটো খুলিলোৱেই। এইফালে এইটো বিস্কুট, কণীটো পিছত খাব লাগিব। ইমান কষ্টকৈ ভিডিঅ' এটা বনোৱাৰ পাছত মানে যেতিয়া ইউটিউবত ভিডিঅ' এটা আপলোড কৰোঁ, আপলোড নহ'লে মানে বহুত কিবা কিবি লাগি থাকে। মানে কিবা কিবি দেখুৱাই থাকিলে মানে মনটো অলপ বেয়া লাগে। কাৰণ দেখিছেই নহয় আৰু 24 ঘণ্টা এনেকৈ ঘৰে ভিতৰে চিতৰে মাটিয়ে তলয়ে মলয়ে গোটেইখন চেলেঞ্জ কৰি ভিডিঅ' এটা আপলোড হয়। এতিয়া খাই লওঁ, সেইবোৰ বাদ দিয়ক, সেইবোৰ কথা ভাবি লাভ নাই। এইবিলাক আছে গুড ডে, এইটো এবাৰ কাৰণে মানে। ৰাতিপুৱা বহুত বেছি ভোক লাগিব মই গম পাওঁ, সেইটো কাৰণে ভাত মগাই দিব লাগিব। গুড ডেৰ লগত মানে পানী নাখাওঁ, ডাইৰেক্ট গাখীৰ। গাখীৰবোৰ মানে পৰিছে, গ্ৰহণ কৰক। আৰু যদি এতিয়ালৈকে কোনোবা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবলৈ, আৰু লাইক কমেণ্ট চব কৰি দিয়ক।
এতিয়া খা কৰি লওঁ তাৰপিছত আকৌ এইবোৰে কৈ থাকিব লাগিব ইয়াত অলপ দেৰি শুই ল'লোঁ ইয়াত যিহেতু মানে ৰাতি ভিডিঅ' বনাওঁতে টোপনি ক্ষতি বহুত হয় এতিয়া টাইম কিমান হ'ল চাই লওক দেখিছে 3:15 হৈ গ'ল 4টা মানত আন্ধাৰ হৈ যাব 4টা 4:30 মানত শুই কৰি আৰু এতিয়া কৰ্দৈটো খাব লাগিব ইয়াত যিহেতু একো বনায়ো খাব নোৱাৰোঁ ইয়াত বনাব ক'ত জেগাই নাই ইমান চব জ্বলি যাব আৰু বনালে এতিয়া মানুহটো উঠোঁ মানে উঠিবলৈকে মন যোৱা নাই পূৰা একদম গাড়ী লিখা হৈ আছে এখন দিখৌ নৈ মিঠা আছে মালটো এই গুড়িবোৰত এনেকুৱা ডোখৰত বেছি মিঠা মানে এনেকুৱা ডোখৰতকৈ চব বস্তুৱে আম খালোঁ এইফালৰ পৰা খাব লাগে টেষ্টটো বেছি আহে কৰ্দৈ খাব লাগে খাই কৰি ল তাৰপিছত আকৌ ভিডিঅ' বনাই খাই ল'লোঁ কৰ্দৈ ইয়াত মানে থাকি এতিয়ালৈকে আমনি লগা নাই বাৰু শুইছোঁ মোবাইল চাইছোঁ আৰু মোবাইলটো থাকিলে ইমান আমনিও নালাগে বাৰু এতিয়া 4টা বাজিবলৈ হৈ গ'ল ভিতৰটো বহুত বেছি এন্ধাৰ হৈ গ'ল এতিয়া লাইট জ্বলাই পেলাই ভিডিঅ' বনাই আছোঁ 4:30 5টামান বজাত পূৰা বেলি গৈ খতম হৈ যাব একেবাৰে ফুল ৰাতি হৈ যাব তাৰপিছত আৰু কি আৰু কাপোৰ চাপোৰ মগাই দিব লাগিব শুই থাকিব লাগিব ইয়াতে এজাক বৰষুণে মোক চুই থৈ গ'ল এনেকৈও ভৰি মেলিব পাৰোঁ মই এনেকৈও মেলিব পাৰোঁ বেছিকৈ হেৰি কৰি থাকিলে এখন গুচি যাবগৈ চাংঘৰত আছোঁ চাংঘৰত লাহেকৈ সন্ধিয়া হৈ গ'ল এতিয়া কাপোৰ পালেহি ইয়াত সোমাই আছেহি মই মানে ঘৰৰ মানুহ দেখুওৱা নাই কোনে দিলে কি কথা ইয়াত মানে ইমান মোৰ হিচাপত ঠাণ্ডা নালাগিব কাৰণ ওপৰত আছে গছৰ পাতৰ পৰা পৰি পেলানিহে ইয়াত পৰিবহি কুঁৱলী সোপা আৰু এই ওপৰখনো মানে বহুত ডাঠকৈ দিয়া আছে এতিয়া দৰ্জাখন মাৰি দিওঁ কেক কুক মাৰিলে নহয় আৰু ভাত আহিলে খাম আৰু নাহিলে নাখাওঁ এনেকৈ শুই থাকিব লাগিব এইফালে দৰ্জাখন মাৰি দিওঁ আৰু দৰ্জা আমাৰ চিষ্টেমটো কেনেকুৱা লাগিছে তলত কমেণ্ট কৰক প্ৰথমতে তোৰ লাইটটো এটা জেগাত লগাই লওঁ ভাল ধৰণে এই চাইডে লগাম এনেকৈ লগাম লগাই দিলোঁ লাইটটো ধুনীয়াকৈ ইয়াত চুইচ দি দিলেই হৈ যাব আৰু এইকেইটা ইয়াত ভাগত দিলোঁ চুইচ আৰু আমাৰ গম পায়েই আৰু মজা এতিয়া চাওক পূৰা একদম পোহৰ কৰি দিছে ইয়াত আৰামছে খাব পাৰিব কিবা কৰিব পাৰিব সেনেকৈ লাইটটো মানে জ্বলাই থৈ দিলে মানুহ থকা লিখা লাগে আৰু এতিয়া কাপোৰ চাপোৰবোৰ উলিয়াম ইয়াৰ পৰা এই কাপোৰখন মানে মেইন এইখন অকণমান কোমল কাপোৰ পাতলা হ'লো এই ঘৰটোত কিন্তু টোপনি মজা ধৰিব কাৰণ মাটিৰ তলত যদি শুওঁ বা এনেকৈ মাটিত যদি থাকোঁ নহয়
মানে অলপ কিবা কিবা লাগি থাকে হাঁহ সোমাব পাৰে সেই সোমাব পাৰে এনেকুৱা চিন্তাবোৰ আহি থাকে ইয়াত যিহেতু ওপৰত আছোঁ মানে চাঙত থকা লিখা লাগিছে চাংঘৰটো ধুনীয়া ধুনীয়া এতিয়া ৰাতিটো গ'লেই কাইলৈ 9টা বজাত চেলেঞ্জটো সম্পূৰ্ণ হৈ যাব এই মোবাইল চোবাইলবোৰ চাই থাকোঁ শুই কেনেবা কি আছে এনেকৈ টাইম পাছবোৰ কৰি থাকোঁ পানী মানে খোৱাই হোৱা নাই এইফালে চাই লওক পানী বটলেই হৈ আছে অলপো খোৱা নাই গাখীৰ খাইছোঁ কৰ্দৈ খাইছোঁ মানে ক'ত পানী পিয়া লাগিব সেইটোতো এটা পানীয়ে পানীটো অলপ খাই লওঁ এতিয়া পিয়া লাগিছে আৰু মানে আৰু এইটোৱে ৰাতিটো কটাব লাগিব কাইলৈলৈকে 9টা বজালৈকে এই পানী বটলটোৱেই পানীৰ প্ৰাণ নহ'লে জীৱন দ্ৰাণ এনেকৈ খোলোতে গোটেই পাবলৈ কাপোৰে চাপোৰে পৰিলে চফা হৈ থাকিব চালক কিমান খালোঁ ইয়াৰ পৰা তলডোখৰ আছে বহুত আছে টেনশ্যন নাই এতিয়া অলপ শুই লওঁ মানে কি এনেই বাগৰি থাকোঁ আৰু মই যোন চাইডে মানে বহি আছোঁ একেটা জেগাতে আছোঁ ন অলপ ইফালে গৈছোঁ এইডোখৰ মানে পূৰা বহি গৈছে এইডোখৰ চাই লওক ওখ হৈ আছে ইয়াত মানে বস্তুবোৰ থৈছোঁ সোমাই গৈছে মানে খেৰখিনি কাপোৰ ল'লোঁ ধুনীয়াকৈ ঠাণ্ডা ইমান না লগা এনেই মানে কাপোৰখন লৈ আছোঁ ভিতৰতো মানে পূৰা এন্ধাৰ হৈ গ'ল কিন্তু বাহিৰত অলপ পোহৰ হৈ আছে এতিয়া দবা কোবাইছে আৰু টাইম কিমান হ'ল 5টা কাটা 5টা বাজিছে এইফালে চিঞৰিছে দেখিছে নহয় ডাকবোৰ যেতিয়া মানে এই পুখুৰীটোত পানী হ'ব তেতিয়া ইয়াত থাকি বেছি ভাল লাগিব এতিয়া পানী চানী নাই পূৰা শুকাই গ'ল এইটো পালোঁ পানী নাই বহুত দৰকেইটাত আছে এইটোত নাই মানে থাকিলেও চেলেঞ্জ ভিডিঅ' বনাবলৈ মজা লাগিব তেতিয়া এই ঘৰটো তেতিয়ালৈকে থাকে নে নাথাকে যদি একো নহয় একো হ'বলৈ নিদিওঁৱেই আৰু যদি নিজে কিবা এটা হয় আৰু তেতিয়াতো মোৰ গাত ৰিস্ক নাই আৰু নিজেনো কিডাল হ'ব আৰু খুটা ৰাস্তাবোৰ পচি গ'লেহে হেৰি হ'ব শুই কিন্তু মজা লাগিছে চাংঘৰ ধুনীয়া কাষতে মৰিশালি আছে আকৌ মাটিৰ তলৰ ঘৰটো ইয়াৰ পৰা অকণমান আগতে বনাইছিলোঁ সেইটো কাষততো আৰু ভয় লাগিছিলে ইয়াততো অকণমান হেৰিয়ে লাগিছে একো নাই বিন্দাছ উঠি থাকিব পাৰিম ইয়াত মই যদি শুওঁ নহয় লগালগ টোপনি যামগৈ দিনত অকণমান শুলোঁ বাৰু ইয়াত তথাপিও টোপনি যামগৈ মানে ভাগৰ সোপা লাগি আছে আগতে কাম কৰা ভাগৰখিনি জমা হৈ আছে এতিয়া বাহিৰতো এন্ধাৰ হৈ গ'ল ৰাতি ফুল এন্ধাৰ চবফালে মানে এতিয়া একোডাল একো দেখি নাপায় সেইবিলাক চাওক দেখিছে ৰাতি ফুল এন্ধাৰ এতিয়াহে ভাল লাগিব এতিয়া খাবলৈ কৰিবলৈ একোডাল নাই এইবোৰ মানে চেলেঞ্জত এগালমান বস্তু লৈ আহিব লাগে পূৰা এনেকেই থাকিব লাগিব আৰু শুকাই 9টা বজাৰ পিছত আৰু ৰাতিপুৱা শান্তি আৰু ধুনীয়াকৈ খাব লাগিব ঘৰত গৈ ঠাণ্ডা দিনত মানে ৰাতিটো বহুত বেছি দীঘল টোপনি যদি যাওঁ নহয় এবেলা মানে সাৰ পাই থকা লিখাই হয়গৈ এতিয়া টাইমো বহুত হৈ গ'ল আকৌ মই ইমান খালি ভিডিঅ' বনাই থকা নাই যিহেতু বহুত বেছি দীঘল হৈ যাব মই মনে থাকোঁ পূৰা একদম নিজান পৰিৱেশ সেইটো হয়ে আৰু কিবা কিবি মাতি থাকে পোক পাক সেইবোৰ টাইম কিমান হৈ গ'ল চাই লওক দেখিছে
মানুহবোৰ মানে এতিয়া চব শুলে আৰু ধুনীয়াকৈ কাপোৰ লৈ লৈ ঘৰত মই আৰু ইয়াত আৰু চাংঘৰত এটা অভ্যাস কাকা আছে ৰাতি মানে যেতিয়া শুৱে এনেকৈ কাষতে মোবাইলটো লৈ এতিয়া মোৰ হাতত বক্স আছে বাৰু মানে গান লগাই থৈ দিয়া অভ্যাসটো কমটি চাউণ্ডত এনেকৈ কাষত আৰু মোবাইলটো এনেকৈ গান বজি থাকিব তাৰপিছত ধুনীয়াকৈ শুই থাকিব আৰু সেই গানটো আকৌ ৰাতিপুৱালৈকে বজি থাকে এটাৰ পিছত এটা এটাৰ পিছত এটা একদম লাহে লাহে খালী বজি থাকে এনেকৈ শুই মজা লাগে এতিয়া টোপনিও ধৰিছে অলপ আৰু চকুকেইটা বিষ বিষ লাগিছে এনেকুৱা সময়ত ভয় খুৱাবলৈ খুব ভাল হয় আকৌ মানুহবোৰক কোনোবাই যেতিয়া আহে নহয় হাও কৰি থাকিব লাগে ভয়তে পেলাব এইটোত সোমাই থাকিব লাগে খালি একদম মনে মনে এইফালে এটা জলকীয়া থৈ দিছোঁ এইটো মানে সেই তেতিয়াই অহা গাখীৰ লগত এইডোখৰত লগাই পানি থৈ দিছিলোঁ জলকীয়া চলকীয়া থাকিলে ভূত চুটবোৰ নাহে হেনো এতিয়া মানে মোৰ ভাগৰ ভোকহে লাগিছেগৈ আৰু লাহেকৈ সেইবোৰে খোৱা গাখীৰ বিস্কুট কদৈ সেইবোৰ খালে মানে কেতিয়া মানে ভোক মানুহৰ নমৰে ভাত খাবই লাগিব কি কৰিব উপায় নাই চেলেঞ্জত এনেকুৱাই আৰু 9টাতহে ভাত হ'ব ৰাতি মানে এনেকৈ যদি কথা কৈ থাকোঁ নহয় বহুত দূৰলৈকে মাতটো যায় আকৌ এতিয়া বহুত বেছি ৰাতি হৈ গ'ল ঠাণ্ডাও লাগিছে মানে কাপোৰখন যদি এক চাইডে অকণমানো ফুটা থাকে নহয় হাৱা অহা সেই চাইডেদিয়ে মানে পূৰা ঠাণ্ডা লাগে যেনিয়ে ফুটা থাকে বা যেনিয়ে মানে কাপোৰখন অলপ পাতলা লিখা হৈ থাকে নহয় সেই চাইডে বেছি ঠাণ্ডা লাগে ফুল ঢাকি থৈছোঁ গোটেই মানুহটো কাপোৰে অকণমান হাৱা আহিলে গম পায় আৰু কোন চাইডে মানে ফুটা আছে আৰু স্পৰ্টিংহে পিন্ধি আছোঁ চাৰ্টটা পিন্ধি থকা হ'লেও বেলেগ কথা কিবা চোলা এটা চুৱেটাৰ এটা এতিয়া নিদিলে কি কৰিব আৰু চেলেঞ্জত এইটোৱে আৰু বহুত বেছি ঠাণ্ডা কিবাকে ৰাতিপুৱালে দিয়ক কাপোৰখন মানে অকণমান উলিয়াই দিলে বহুত বেছি ঠাণ্ডা লাগে গোটেইখন কুঁৱলী পৰিছে টুপুৰ টাপাৰ এইফালে চাই লওক পোহৰ কালাৰ আহি গ'ল এইফালে চাংঘৰটোৰ ভিতৰত এতিয়াও এন্ধাৰ হৈ আছে ইয়াত কিন্তু টোপনি মজা ধৰিলে যিহেতুতো চাংঘৰ ন মাটিৰ তলত শুলে মানেহে অকণমান হেৰি লাগি থাকে এনেকুৱা চাঙত একো নাই আৰু আমাৰ চেলেঞ্জটো শেষ হ'ব 9টা বজাত এতিয়া কেইটা বাজিলে 6টা বাজিবলৈ হৈছে 7, 8, 9 আৰু 3 ঘণ্টাৰ পিছত চেলেঞ্জ আমাৰ 24 ঘণ্টা কমপ্লিট হৈ যাব 3 ঘণ্টা আৰামছে থাকি দিম খালি মাত্ৰ ভোক লাগিছেগৈ একোডাল নাখোৱা যে সেইটো কাৰণে ভাতটো খাই ল'বগৈ লাগিব 3 ঘণ্টাৰ পিছত আৰু ভিৰত মানে বহুত বেছি কুঁৱলী মাৰিছে পূৰা টুপুৰ টাপাৰ পৰি আছে কাপোৰখনৰ পৰা মুঠতে উলিয়াবই নোৱাৰি আৰু ঠাণ্ডা লাগেই এনেকৈ থাকিলেহে ভাল লাগে আৰু এনেকৈ থাকিলে গমেই নাপায় ঘৰতে আছোঁ নে ক'তে আছোঁ হাত ভৰিবোৰ বহুত চেঁচা হৈছে পূৰা ঠাণ্ডা ঠাণ্ডা পানী চাগে আৰু চেঁচা এতিয়া চুবই নোৱাৰি অলপ দেৰি পিছতহে মুখ ধুম এতিয়া মানে সম্পূৰ্ণ পোহৰ হৈ গ'ল যিমান যি ক'লেও এনেকুৱা পাতলা পাতলা কাপোৰে বহুত ঠাণ্ডা লাগে এইটো এতিয়া নৰাখেৰৰ ঘৰ দেখিহে এইফালে দেখুৱাইছোঁ চাই লওক পোহৰ আজি কুঁৱলীটো ইমান নাই মৰা নহ'বা এনেকুৱা সময়ত কেতিয়াবা বহুত কুঁৱলী পৰি থাকে
শুই থাকিলেও মানেও সিমান মানে টোপনি নধৰে ৰাতিটো যিহেতু বহুত দীঘল মানে কি ক'ম আৰু নেযায় নোপোৱাই লাগে তথাপিতো ঠাণ্ডা দেখি মানে জবৰদস্তি শুই থকা লিখা হয় এতিয়া এনেই অলপ বহি দিছোঁ মুখখন ধুব লাগিব অলপ দেৰিকৈ এইখন মানে খুলিলেও বহুত ঠাণ্ডা লাগিব হাৱাটো আহি যাবতো সেইকাৰণে খোলা নাই ঠাণ্ডা ঠাণ্ডা কুল কুল নকৰিবা হুলস্থুল ৰ'দেই ওলালে মুখখন নুধুলে ইমান ভাল নালাগে সেইকাৰণে মুখখন ধুই লওঁ দৰ্জাখন খুলি দিম বাহিৰৰ পৰিৱেশটো চাব দেই ওপৰৰ পৰা এবাৰ দেখুৱাইছোঁ ৰ'দটো ওলালে নালা সেয়া চাওক সেইডোখৰত মানে ৰ'দটো পৰি আছে সেইডোখৰত এতিয়ালৈকে নাপোৱা এইডোখৰ পূৰা ঠাণ্ডা হৈ আছে ইয়াত মানে বহুত দেৰিকৈহে পৰে ৰ'দ গুচিয়ে যাব ঘামকৈ দৰ্জা খুলি দিলোঁ এতিয়া মানে বাহিৰৰ পৰিৱেশটো চাওঁ কাপোৰখন আঁতৰাই দিলোঁ বেয়া ঠাণ্ডা লাগিছে এতিয়া মুখখন ধুই লওঁ ভিতৰৰ পৰাই মুখখন ধুব লাগিব একেচোটতে 9টা বজাতহে ওলাম আৰু ধুই ল'লোঁ মুখ বহুত বেছি ঠাণ্ডা পানীও বহুত ঠাণ্ডা এতিয়া আকৌ দৰ্জাখন মাৰি দিওঁ এইডাল মানে ভাঙি ল'লোঁ ইয়াৰ পাই এতিয়া মুখ মোহাৰিবলৈ কোডাল নাই এনেকুৱাতে মোহাৰিব লাগিব মুখখন ধুলে ভাল নালাগে মনটো মুখখন ধুই ল'লেতো মোৰ ফ্ৰেছ ফ্ৰেছ লাগে তো এতিয়া চাহ খাব পাব লাগিছিলে চাহ তাহ নাই এনেকৈ থাকোঁ শুকাই শুকাই গেছতে খাম আৰু এতিয়া কেইটা বাজিলে এতিয়া 7টা 5 হ'ল বহুত ঠাণ্ডা লাগিছে একো বস্তু মানে চুবই নোৱাৰি বেয়াত চাচা এডাল চাওঁ বেয়া ঠাণ্ডা এডাল মোবাইলটো চেঁচা বক্স চব বস্তু চেঁচা ঠাণ্ডা ঠাণ্ডা হৈ আছে লাইট কৰিছোঁ আৰু মানে আমাৰ চেলেঞ্জ সম্পূৰ্ণ হ'বলৈ বেছি টাইম নাই আৰু অলপ দেৰি আছে অলপ দেৰি থাকোঁ আৰু তাৰপিছত যাওঁ বহুত বেছি ভোক লাগিছে খাওঁগৈ গৈ এতিয়া কিমান হ'ল 8টা 8 9টা বজাত শেষ হৈ যাব ৰ'দটো মানে এইডোখৰ পালেহি আৰু ইয়াত দেখিছে অলপ দেৰি আৰু কিবাকৈ থাকোঁ গান চান শুনি পূৰা একদম গান ধাই ধুই বজাই আছোঁ খালি শুনাব নোৱাৰি কপিয়াত আহি যাব তাইক ফাইনেলি চেলেঞ্জ মানে কমপ্লিট হৈ গ'ল 24 ঘণ্টা এইবিলাক চাই লওঁ টাইম কিমান হ'ল দেখিছে 9টা 5 আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ বাই লগ পাম অন্য এটা ভিডিঅ'ত বাই বাই টাটা এতিয়া মানে ইয়াত ৰখি থাকিবলৈ সময় নাই আৰু মই মানুহটো যিহেতু এনেকৈ থাকিবলগীয়া হৈছে ভাল ধৰণে এই চাইডে ভৰিটো মেলিব পৰা নাই এইটো চাইডে এনেকৈ মেলিবলগীয়া হৈছে শুওঁটো মানে সেইটোৱে অলপ কষ্ট হৈছে আৰু উঠিবও পৰা নাই উঠিলে মানে ইয়াত লাগি যায় 9টা বাজিলে যদিও মানে বহুত বেছি ঠাণ্ডা এই দৰ্জাখন খুলি দিওঁ বাহিৰত পৰিৱেশটো দেখুৱাই দিওঁ এইটো হৈছে বাহিৰত পৰিৱেশ এইটোতে মানে 24 ঘণ্টা আছিলোঁ মোৰ নিজেই বিশ্বাস নহয় এতিয়া নামি আহিছোঁ নহয় বহুত ঠাণ্ডা লাগিছে মানে পূৰা খালী বহিয়ে নামি আহিলোঁ এতিয়া পূৰা ভাল ভাল লাগিছে বাই বাই